অসমৰ ৰাজনীতিৰ নক্ষত্ৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। গতিকে আজি সৰ্বসন্মতক্ৰমে বিজেপিৰ 82জন বিধায়ক, অগপৰ 10জন, BPFৰ 10জন, 102জন বিধায়কে ইতিহাস সৃষ্টি কৰি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক NDAৰ বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচন কৰিলে। ইয়াতকৈ আৰু সুখৰ খবৰ, আনন্দৰ খবৰ বেলেগ একো হ'ব নোৱাৰে। আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনাগত দিনৰ বাবে তেখেতৰ কাৰ্যকাল যাতে ইমান সফল হয় যাতে অসমৰ প্ৰতিটো জাতি জনগোষ্ঠী, দুৰ্বলজনৰ পৰা একেবাৰে দিব্যাংগজনলৈকে সকলোৱে যাতে চৰকাৰখনৰ যি জনকল্যাণমুখী আঁচনিসমূহ আহিব, পদক্ষেপ হ'ব, সকলোৱে যাতে লাভ পায়। আৰু পৰমপিতা পৰমেশ্বৰে, মা ভগৱতী, মা কামাখ্যাই, জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই যাতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক একেবাৰে পৰম আশীৰ্বাদ প্ৰদান কৰে, তাৰ বাবে আমি প্ৰাৰ্থনা জনাইছোঁ।